তো ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপ। তো আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ADRE 2022 গ্ৰেড 3 পেপাৰ। আৰু এই পেপাৰখন আমি জানো গ্ৰেড 3 দুটা লেভেলত হয়, এখন 12 পাছ আৰু এটা গ্ৰেজুৱেশ্যন পাছ। তো এই গ্ৰেজুৱেশ্যনৰ যিখন পেপাৰ আছিল সেইখন মই অলৰেডি মানে 2024খন ডিছকাছ কৰিছোঁ। তো আজি মই 2022ৰ এতিয়া ADRE পেপাৰখিনি ছল্ভ কৰি দিম। তো আজি মই 2020ৰ HS লেভেল পাছ যিটো মানে HS যিখন পাছ পেপাৰ আছে, অৰ্থাৎ হাই ছেকেণ্ডাৰী যিটো কোৱা মই পাছ পেপাৰ আছে, সেইখন পেপাৰ আজি সলিউশন কৰিম। তো ফাৰ্ষ্ট অফ অল তোমালোকে যদিহে মই এইটো ক'ব বিচাৰো, যদিহে তোমালোকৰ কিবা ডাউট থাকে মানে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাব পাৰা। তো আজি কুৱেশ্যনখিনি ফাৰ্ষ্ট কুৱেশ্যন আছে আমাৰ মেথছৰ সেকশনটো মই আজি ফাৰ্ষ্ট ডিসকাশন কৰিম। আৰু ফাৰ্ষ্ট কুৱেশ্যন মেথছৰ আছে এইটো, দ্য এলচিএম অফ টু নাম্বাৰছ। তো আজি মেথছখিনি ডিসকাস কৰিম। So LCM of two numbers is 40 and their HCF is 4. If the difference between the two numbers is 12, then the sum of the numbers is. So দুটা সংখ্যাৰ লসাগু আছে 40, গসাগু ইহঁতৰ 4 আৰু সংখ্যা দুটাৰ পাৰ্থক্য 12 হয়, সংখ্যা দুটাৰ যোগফল কিমান হ'ব। তো ইয়াত বহুত বেছি ডিটেইলছত মই যাব নোৱাৰিম, তথাপিও মই কৈ দিছো চোৱা, if the LCM of two numbers, তো দুটা সংখ্যাৰ LCM দি আছে। তো আমি লিখিব পাৰো ইয়াত LCM বা লসাগু যিকিনো লিখিব পাৰা, HCF বা গসাউ। তো লিখিব পাৰো আমি 4 দিয়া আছে। তো ইয়াত কৈছে নেক্সট কৈছে দ্য ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ ইজ, মানে সংখ্যা দুটাৰ পাৰ্থক্য দিয়া আছে 12। তো সংখ্যা দুটাৰ পাৰ্থক্য যদি মই এটা সংখ্যা সাপোজ মই A বুলি কৈছো, আন এটা সংখ্যা B বুলি কৈছো, সিহঁতৰ পাৰ্থক্য মানে ডিফাৰেন্স মানে 12, তেতিয়াহ'লে সংখ্যা দুটাৰ মানে যোগফল উলিয়াইছে দ্য সাম অফ টু নাম্বাৰছ। তো সেই সংখ্যা দুটাৰ যোগফল উলিয়াব লাগে। তো যোগফল যদি উলিয়াব লাগে A + B উলিয়াব লাগে, তো A + B ৰ ভ্যালু উলিয়াব লাগে। এটা আমি কি এনেকুৱা আমি A + B ভ্যালু কেনেকৈ উলিয়াম? তো তাৰ কাৰণে আমি সিম্পল আমি এটা কথা জানো যে আমি যদি দুটা সংখ্যাৰ ক্ষেত্ৰত কনসিডাৰ কৰা হয়, তেতিয়াহ'লে দুটা সংখ্যাৰ ক্ষেত্ৰত কনসিডাৰ কৰিলে লসাগু পূৰণ গসাগু অৰ্থাৎ LCM * HCF = কি হয়, সংখ্যা দুটাৰ কি হয়, সংখ্যা দুটাৰ কি হয়, পূৰণফল। ওকে, দুটাৰ কি হয়, পূৰণফল। তো ইংলিছত লিখিলেও লিখিবা প্ৰডাক্ট অফ টু নাম্বাৰছ। তো আমি কি লিখিম, প্ৰডাক্ট অফ টু নাম্বাৰছ। কি লিখিম, প্ৰডাক্ট অফ টু নাম্বাৰছ। তো দুটা নাম্বাৰ হলে দুটা নাম্বাৰৰ প্ৰডাক্ট অফ টু নাম্বাৰছ। তো দুটা নাম্বাৰৰ প্ৰডাক্টৰ পূৰণফলৰ সমান। এটা যদি হয় LCM কিমান দি আছে, LCM 40, HCF কিমান 4 আৰু সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব, নিশ্চয় আমি কি প্ৰডাক্ট অফ টু নাম্বাৰছ কি হ'ব, কাৰণ LCM 40 দি আছে, HCF 4 দি আছে, প্ৰডাক্ট অফ টু নাম্বাৰছ বা সংখ্যা দুটাৰ পূৰণফল কি হ'ব। তো সংখ্যা দুটাৰ পূৰণফল আমাৰ হ'ল কিমান, তো প্ৰডাক্ট অফ টু নাম্বাৰছ মই সিম্পল লিখি দিওঁ, টু নাম্বাৰছ যদি মই লিখো, তো আমাৰ কিমান হ'ব 160। তো 160 হৈছে আমাৰ কি হৈছে মানে সেই সংখ্যা দুটাৰ পূৰণফল হৈছে। এতিয়া আমাক কৈছে সংখ্যা দুটাৰ যোগফল কিমান হ'ব, যে সাম অফ টু নাম্বাৰছ কিমান হ'ব। এতিয়া সংখ্যা দুটাৰ যোগফল উলিয়াবৰ কাৰণে আমি উলিয়াম কি, আমিতো পূৰণফলটো উলিয়াব দিয়া নাই, পূৰণফল উলিয়াব দিলেতো ডাইৰেক্ট এনসাৰ হ'লই। কিন্তু যোগফল আমি উলিয়াবৰ কাৰণে আমি এটা ট্ৰিক্স এটা ইউজ কৰিব পাৰো। তো ট্ৰিক্সটো কি, তো তোমালোকে মনত আহিবা যে এনেকুৱা টাইপৰ যিবিলাক কুৱেশ্যন থাকিব, জেনেৰেলি যিবিলাকে মোক ফলো কৰে সিহঁতে গম পাব যে মই সকলো কুৱেশ্যন বিলাক শৰ্ট ট্ৰিকত দিওঁ, কাৰণ তোমালোকে কম্পিটিটিভ এক্সামত শৰ্ট ট্ৰিকে ইউজ কৰিব লাগিব, তুমি এইটো ট্ৰেডিশনেল মেথডত যাব নোৱাৰা। তো এতিয়া 160 আছে, যিটো সংখ্যা দুটা পূৰণফল আছে, সেই পূৰণফলটোক আমি চুটি হৰণত আমি কি কৰিম, ব্ৰেক কৰিম। যেনে মই 2 ইয়াত কি 80, 2 ইয়াত কিমান 40, 2 ইয়াত কিমান 20 and 2 মানে 10 and 2 and 5। এটা যেতিয়া ব্ৰেক কৰিলো তেতিয়াহ'লে আমি কৈছো 160 মানে কি বাহিৰৰ যিখিনি নাম্বাৰ আছে, 160 মানে এই বাহিৰৰ গোটেইখিনি নাম্বাৰৰ পূৰণফলটো হৈছে আমাৰ 160। তো 160 মানে বাহিৰৰ আটাই গোটেইখিনি সংখ্যাৰ পূৰণফলটো 160 আমি পাইছো। এতিয়া আমাৰ কি কৈছে যে সংখ্যা দুটাৰ মাইনাস কৰিলে 12 হ'ব, প্লাস কৰিলে কিমান হ'ব, কিন্তু এটা সংখ্যা দুটা পূৰণ কৰিলে 160 হ'ব লাগিব, কাৰণ সংখ্যা দুটা পূৰণফল 160 দিয়া আছে। তো এনেকুৱা ধৰণৰ মানে কম্বিনেশ্যন মিলা আমাৰ কোনটো হ'ব পাৰে, সেইটো আমি ইয়াতে চেক কৰিম। যেনে চোৱা, আমি যদি গোটেই চাওঁ এই প্ৰডাক্টটোৰ পৰা বা পূৰণফলটোৰ পৰা আমি এনসাৰটো উলিয়াব পাৰো কেনেকে, যদি 5 * 10, 10 * কিমান 20, যদি মই এটা নাম্বাৰ 20 বুলি ভাবো, তো ইয়াৰ পৰা উলিয়াব পাৰিম। তো 2 * 4, 4 * 8, তো আন এটা নাম্বাৰ যদি 8 বুলি ভাবো, গোটেইখিনি কন্ডিশন হৈছে নে নাই আমি চেক কৰিম, ৰিচেক কৰিম, যদি হয় তেতিয়াহ'লে এইটো আমাৰ ফাইনেল এনসাৰ হ'ব। যেনে মই যদি চাওঁ 20 - 8, অৰ্থাৎ সিহঁতৰ পাৰ্থক্য মাইনাস কৰিলে কিমান হ'ব লাগে, তো এইটো 20 হ'লে এইটো 8 হ'লে কিমান 12 হ'ব নে নাই। তো সিহঁতৰ প্ৰডাক্ট 20 * 8 160 হ'ব লাগে, 160 হৈছে নে নাই, মানে আমি গম পাইছো আমাৰ কন্ডিশনটো মিলিছে। সেইকাৰণে প্ৰডাক্ট অফ টু নাম্বাৰছ পৰা আমি ব্ৰেক কৰি আমি এজিউম কৰি সংখ্যা দুটা উলিয়াব পাৰিছো। আৰু সেই হিচাপত কি হ'ল, সংখ্যা দুটা কি হ'ব, এটা 20, মানে এটা সংখ্যা যদি মই চাওঁ, এটা A = 20 আৰু আন এটা সংখ্যা যদি চাওঁ B = 8। তো দুইটা প্লাস কৰিলে কিমান হ'ব, সংখ্যা দুটা যোগফল লাগে ন।
তো সংখ্যা দুটা যোগফল a + b ইয়াতো কৰি দিব পাৰা 20 + 8 মানে 28 will be correct answer for this question তো এতিয়া চাওক কোনোবা যদি শৰ্ট বুজি পোৱা নাই দেন মই কি কৈছো ফাৰ্স্ট টাইম কাৰণে বুজি নাপাব পাৰা কিন্তু যদি তোমালোকে এখিনি একচুয়ালি এবাৰ ব্যৱহাৰ কৰিব শিকি যোৱা দেন অফ কোৰ্স তোমালোকৰ কাৰণে বহুত বেছি ইজি হৈ যাব তো নেক্সট কোৱেশ্চন আমি আহিছো তো নেক্সট কোৱেশ্চনটো ইজি কোৱেশ্চনে ৰুট ওভাৰ বহুত আছে কিন্তু কোনো কথা নাই তো আজিৰ পৰা মানে এনেকুৱা মত আহিবা আজিৰ পৰা যদি এনেকুৱা টাইপত বহুত ৰুট ওভাৰ থকা সংখ্যা থাকে তো আমি পিছৰ পৰা সলভ কৰি আহিব লাগে আৰু এটা কথা আমি সকলোৱে জানিব লাগে ৰুট ওভাৰৰ ভিতৰত দুটা নাম্বাৰ সেম নাম্বাৰ মাল্টিপ্লাই হৈ থাকিলে পূৰণ হৈ থাকিলে সেইটো আমাৰ এটা নাম্বাৰ আহে যেন 9 আছে তো 9 আমি কি লিখব পাৰো 3 * 3 দুটা একে সংখ্যা পূৰণ কৰিলে এটা সংখ্যা কি হয় বাহিৰত আহে তো 3 কি হ'ব বাহিৰত আহিব তো এটা সংখ্যা বাহিৰত আহিছে তো আমি যদি এখানেকৈ চাও তেতিয়ালে আমি দেখা পাম তেতিয়ালে এই ৰুট ওভাৰ 9 যে আছে আমি লাষ্টৰ ফালৰ পৰা কৰি যাম ঠিক আছে এই যে ৰুট ওভাৰ 9 আছে পিছফালৰ পৰা তো 9 ৰ জায়গাত কি লিখব 3 * 3 মানে ৰুট ওভাৰৰ ভিতৰত দুটা একে সংখ্যা পূৰণ হৈ আছে যদি হৈ আছে ইয়াৰ মানে এইখিনি ভ্যালু কি হ'ব 3 এগেইন ইয়াত চোৱা এটো 3 হল 3 ৰ পিছত আমাৰ নেক্সট যদি আমি চাবলৈ যাওঁ আচ্ছা ৰুট ওভাৰ দিয়াত ভুল হৈছে ইয়াত হা কোৱেশ্চন তো এইটো নহয় তো এই ৰুট ওভাৰডাল ইয়ালৈ নাহে তো এই ৰুট ওভাৰ ইয়ালৈ আছিল 16 লৈ তো কোৱেশ্চন তো এনেকুৱা মই লিখি দিছো ইয়াত 51 প্লাস ওকে তো 134 প্লাস 5 ৰুট ওভাৰ 42 প্লাস ৰুট 16 ওকে আই থিংক মই ঠিকে লিখিছো ওকে কি আছে ইয়াত চোৱা 42 প্লাস ৰুট ওভাৰ এটো পিছফালে আছে ন থাকিবতো লাগে 16 প্লাস কৰবাত নাথাকিব পাৰে 9 তো এনেকুৱা টাইপত তো হ'ব লাগে ঠিক আছে তো এটো কোৱেশ্চন আমাৰ তো যদি কোৱেশ্চন হয় আমি লাষ্টৰ ফালৰ পৰা যদি আও এইখিনি ভ্যালু কিমান হ'ব 3 হ'ব তো এইখিনি ভ্যালু 3 হোৱাৰ লগে আৰু এটো ৰুট ওভাৰ 16 অকলে আছে দেখা পাইছা তো ৰুট ওভাৰ 16 ৰ ভ্যালু কিমান হ'ব 16 মানে 4 * 4 মানে ইয়াৰ ভ্যালু 4 হ'ব তো 4 + 3 তো এইটো আকৌ এই ডাঙৰ ৰুট ওভাৰৰ ভিতৰত আছে দেখা পাইছা তো ডাঙৰ ৰুট ওভাৰৰ ভিতৰত যদি মই চাও 42 + 4 + 3 তো এইখিনি যদি প্লাস কৰে এইখিনি মানে গোটেইখিনি কিমান হ'ব তো ইয়ালৈ যদি চাও 51 + 134 + 5 ৰুট ওভাৰ এই গোটেইখিনিৰ ভ্যালু আমি কিমান পালো 49 সো 42 + 4 + 3 49 মানে 4 7 into কি হ'ব 7 তার মানে আমি লিখিব পাৰো এইখিনি জাত কি এইখিনি জাত কি তো এইখিনি জাত আমি লিখিব পাৰো কি তো ইনটু 7 কারণ 42 + 4 + 3 মানে কিমান হ'ব 49 তো 49 মানে 7 into 7 কৰিব পাৰো তো এইখিনি যদি হল এবাৰ আহিল 51 + 134 এইখিনি প্লাস করলে কিমান হ'ব 35 তো এইখিনি পৰা আমি যদি কৰো ইজ ইকুৱেল টু তো এটা হ'ব 51 প্লাস এইখিনি পৰা সো ৰুট ওভাৰৰ ভিতৰত যিখিনি আছে সেইখিনি বেলেগকে আমি চাব লাগিব এইখিনি প্লাস কৰিলে কিমান হ'ব ৰুট ওভাৰ 169 তো 169 গলে কি হ'ব 51 প্লাস 169 ক কি লিখিব পাৰো 13 into 13 তাৰ মানে দুটা একে অংক পূৰণ কৰিলে আমাৰ কি হ'ব 13 তো 13 আৰু 51 প্লাস কৰিলে কিমান হল 64 তো 64 মানে কি 8 into 8 তাৰ মানে হ'ব ইয়াৰ ফাইনাল যেটো आंसर 8 और ऑप्शन नंबर बी will be correct answer for this question तो 2022 ADRE grade लगे सो the next question দিয়া আছে when the numerator of a fraction increase by 3 যেটা কোনো এটা fraction মানে ভগ্নাংকৰ যদি আমাৰ যেটো ভগ্নাংক বুলি কলে আমাৰটো এনেকৈ থাকিব মই a/b ধৰিব পাৰো তলে a/b এটো ভগ্নাংক হৈ আছে এই ভগ্নাংকটোৰ কি কৈছে numerator of a fraction increase by 3 যদি 3 increase হয় numerator মানে হৈছে লব মানে হৈছে ওপৰৰটো ঠিক আছে numerator means লব অর্থাৎ লব মানে ওপৰটো যদি 3 increase হয় যদি মই ভগ্নাংকটো a/b বুলি কৈছো তেতিয়ালে যদি a/b কন্ডিশনটো মানে a + 3 মানে যদি ওপৰ লবটো যদি 3 বৃদ্ধি পায় মানে 3 বৃদ্ধি পালে 3 যোগ হ'ব তেতিয়ালে কি কৈছে দা ফ্ৰেকশন ইনক্ৰিজ বাই 3/4 যেটো ফ্ৰেকশন আছে বা যেটো ভগ্নাংক আছে কি 3/4 বাঢ়ি যায় তো ইয়াত আমি যিকিনো এটা অপচন আমি এনেকৈ 3/4 বাঢ়ি যায় তো 3/4 যদি বাঢ়ি যায় তেতিয়ালে আমি এনেকৈ ক'ব পাৰো ভগ্নাংকটো a/b আছিল কিমান বাঢ়িছে 3/4 তো আগতে তো যি আছিল আকৌ 3/4 বাঢ়িছে কাৰ a/b অর্থাৎ ভগ্নাংকটো 3/4 বাঢ়িছে মানে 4/3 অংশ বাঢ়িছে আমার কোয়েশ্চনৰ কন্ডিশনটো দিয়া আছে এটো তো কোয়েশ্চনটো যদি ফলো কৰো আমি স্টেপ বাই স্টেপ এখিনি লিখিম বলছে ইয়াত তো এলজেব্রা ইউজ হৈ গল তো এলজেব্রা ইউজ হলে আমি অলপ ইয়াত বহুতখিনি এলজেব্রা নোহোৱা কৰিম তো আমাৰ যেটো ইকুৱেশন হ'ব লাগে এটো b আৰু 4 ইনটু কৰিলে তো এইখিনি মানে যদি কোনোবাই নাজানে চোৱা তো ইনটু যদি আছে মাজত তো মানে উপৰে ডাইৰেক্ট ইনটু a4b হল তো 4b যদি হয় তলত এইটো কমন যদি লও 4b আৰু b লসাগু হ'ব 4b
b2 ৰে a2 ডিভাইড কৰিব লাগে 4 টাইম যাব 4 ৰে a2 পূৰণ কৰিলে 4a প্লাস 4b ৰে 4b ডিভাইড কৰিলে 1 1 ৰ লগত 3a ইনটু কৰিলে 3a তো আমি কি পালো ইয়াত কি পালো তো a plus 3 divided by b is equal to এতে হ'ব কিমান 7a 4b এটা ঘটনাটো হৈছে আমাক কৈছে কোৱেশ্চনটো কি কৈছে উলিয়াব ইয়াত কৈছে দা নিউমেৰেটৰ অফ দা ফ্ৰেকশন তো ফ্ৰেকশনটো উলিওৱা আমাৰ ভগ্নাংশটো নিৰ্ণয় কৰা তো ভগ্নাংশটো নিৰ্ণয় কৰিব লাগিলে নট ওকে নিউমেৰেটৰ অফ দা ফ্ৰেকশন তো ভগ্নাংশটোৰ নিউমেৰেটৰটো উলিওৱা মানে লবটো নিৰ্ণয় কৰা মানে ভগ্নাংশটোৰ লবটো নিৰ্ণয় কৰা লব মানে ওপৰটো নিৰ্ণয় কৰা মানে মই a ৰ ভ্যালু লাগে ৰাইট এটা মোক a ৰ ভ্যালুটো কি আছিল এটা সুধিছে যে a ৰ ভ্যালুটো কি হয় এতিয়া মই এটা কথা গম পাইছো যে a ৰ ভ্যালু হয় অপচন নাম্বাৰ a ৰ পৰা পাম বা b ৰ পৰা পাম বা c ৰ পৰা পাম d ৰ পৰা পাম তো এই চাৰিটা অপচনৰ ভিতৰত আমাৰ কি হ'ব কোনোবাটো নহয় কোনোবাটো অপচন আমি পাই যাম আমি ইয়াৰ কাৰেক্ট আনসাৰ কিন্তু যদি ইয়াৰ কাৰেক্ট আনসাৰ আমি পাই যাও তেতিয়ালে আমি এটা কথা ক'ব পাৰো যে এই যেটো আমাৰ অপচন আমাৰ যে আছে চাৰিটা এই চাৰিটা যিকিনো এটা আমাৰ আনসাৰ হ'ব তো a b c d ৰ ভিতৰত যিকিনো এটা আনসাৰ হ'ব এটা আমি a2 বা এই অপচন কেইটা আমি কি কৰিব পাৰো এবাৰ পুট কৰি দিব পাৰো বহাই দিব পাৰো এটা মই যদি a ৰ ভ্যালু আমি কি বুলি ভাবো 3 তো চোৱা কোনটো ভ্যালুৰ কাৰণে আমাৰ এই ইকুৱেশনটো স্যাটিসফাই হ'ব সেইটো আমাৰ আনসাৰ হ'ব a ৰ ভ্যালু 3 বহালে ইয়াতে কি হ'ব 3 + 3 6 হ'ল 6 হলে 6/b হ'ল ইজ ইকুৱেল টু তোমালোকে চোৱা a ৰ ভ্যালু যদি 6 বহাও 6 * 7 মানে 42 হ'ব ডিভাইডেড 4 তো দুইটা ইকুৱেশন সমান হৈছে নেকি বলে নাই হোৱা তো অপচন a টো আমাৰ কাৰেক্ট হ'ব নোৱাৰে যদি মই অপচন বি টো পুট কৰিবলৈ চাও তো তেতিয়ালে চোৱা যে এর ভ্যালু আমার 4 বহালে কিমান হ'ব তো এর ভ্যালু 4 বহালে কিমান হ'ব 7 4 + 3 মানে 7/b ইজ ইকুৱেল টু আমি কি লিখিব পাৰো 7 * a মানে কি লিখিব পাৰো a মানে এর ভ্যালু আমি 4 বুলি ভাবি লৈছো ন তো 4 যদি পুট কৰা 4b 4 4 ক্যান্সেল হ'ব কাৰণ পূৰণ হৈ থাকিলে বাই এইদৰে ক্যান্সেল কৰিব পাৰো তো আমি পালো ওপৰত 7b = 7b মানে দুইটা ইকুৱেশন স্যাটিসফাই আছে অপচন বি টোৰ কাৰণে তো সেই কাৰণে যেটো লব কোৱেশ্চনটো কৈছে লবৰ ভ্যালু উলিওৱা যি উলিয়াব দিছে আমি তাক ভাই বহাইছো আগৰ পৰা যেটো আমাৰ চাৰিটা অপচন দিছে কোনটোৰ ক্ষেত্ৰত হয় আমি হেতু বহাই ফেলে চাইছো ঠিক আছে তো সেই হিচাপত আমাৰ অপচন নাম্বাৰ বি উইল বি কারেক্ট আনসার ফৰ দিস কোৱেশ্চন তো ইয়াক ভগ্নাংক a/b নধৰি পেলে বেলেগ সংখ্যা ধৰিব পাৰি ধৰা তুমি এনেকুৱা এটা ভগ্নাংক ধৰিছা যেনে ধৰা মানে 1/4 ধৰিছো তো 1/4 ধৰিলো আমাৰ আনসার এনেকুৱা হ'ব তো এইফালে 1/4 ইজ ইকুৱেল টু কি হ'ব 1/4 3 4 বাঢ়িছে মানে 3/4 4 মানে 3 আমাৰ কি আছে ওকে 1/4 নধৰি ওপৰত 4 চাই ধৰিব এনেকুৱা কৰিলে কোনো কথা নাই এনেকুৱা কৰিলে তোমালোকৰ একে হ'ব তোমালোকে যদি মিলাব বিচাৰা তো কিছুমানে ভগ্নাংক ধৰিব পাৰা তো এনেকুৱা টাইপতো হ'ব তো ইয়াতো আমাৰ কি হ'ব 1/4 ইজ ইকুৱেল টু মানে এইটো প্লাস হ'ব তো এনেকৈ তোমালোকে একবাৰ মিলাই ফেলে চাবা যিকিনো সংখ্যা ধৰি ফেলে তো কিছুমানে এলজেব্ৰা দেখিলে ভয় কৰে তে এ বি এইবিলাক দেখিলে ভয় কৰে তো তাতে সংখ্যা ধৰিলে হৈ গ'ল কোনো কথা নাই ঠিক আছে ইয়াতো তোমালোকে এবাৰ সংখ্যা যিকিনো এটা সংখ্যা ধৰি চাবা কিন্তু মই এটা টাৰ্গেটে কৰিছো যেতিয়া ভগ্নাংকটো কৈছে 3/4 তো 3/4 মানে হৈছে মই এনেকুৱা সংখ্যা ওপৰত ধৰিম যাতে 4 ৰে হৰণ যায় মানে মোৰ মানে কৰাত ক্যালকুলেশনত ইজি হয় তো হেনেকৈ সংখ্যা কৰি ফেলে তোমালোকে এবাৰ চেক কৰি চাব পাৰা তো নেক্সট কোৱেশ্চন আমাৰ কি আছে ওকে নেক্সট কোৱেশ্চন নাই তো নেক্সট কোৱেশ্চন হৈছে একচুয়ালি আমি সকলোৱে গম পাও এডিআৰই 3.0 আহিব জলদি আহিব কিন্তু বহুতে ভাবে যে একচুয়ালি কেতিয়া এডিআৰই আহিব আৰু সেই কোৱেশ্চনটো 2022 তো আছিল 2024 তো আছিল আৰু এতিয়া 2026 তো আছে কিন্তু সেই কোৱেশ্চনটো ৰিপিট কৰি থকাৰ কাৰণে হয়তো সিলেকশন হোৱা নাই আজি সেই মিস্টেকটো তোমালোকে এতিয়া নকৰিবা কাৰণ কমিটি গঠন কৰিছে 2 লাখ ভ্যাকেন্সি দিব বুলি কেইদিনমান আগতে টুইট কৰিছে আৰু তাৰ পিছতো যদি তুমি প্ৰিপাৰেচন কৰা নাই তুমি এনেকুৱা হৈ যোৱা এবাৰ 2 লাখতো বহুত ডিপাৰ্টমেন্টত বেলেগ বেলেগ ভ্যাকেন্সি আহিব যি এক্সাম হয় মই সবতে একচুয়ালি এবাৰ পাস কৰিব লাগিব সংকল্প হেতু সপোন হেতু তো দিন ৰাত এনেকুৱা দিয়া যত ক্লাস 10 তো এনেকৈ পঢ়া নাছিলা কাৰণ এইটো ক্লাস 10 তো পাস কৰিলে ভাই মিঠাই দিব খুৱাব লগা আছিল পাৰ্টি দিব লগা আছিল কিন্তু এবাৰ তুমি গোটেই লাইফটোৰ কাৰণে এটো পাৰ্টি কৰিব পাৰিবা এবাৰ এটা এক্সামত পাস কৰি গলে আৰু তাৰ পিছতো যদি তোমালোকে ভাবা যে একচুয়ালি তোমাৰ কোনো গাইডেন্স নাই আৰু একদম বেস্ট গাইডেন্স বিচৰা দেন আৰু মই এটা কথা ক'ব বিচাৰো যদি তোমালোকে আমাৰ লগত জড়িত হ'ব বিচৰা আমাৰ এটা ডিসকাউন্ট অফাৰো চলি আছে তোমালোকে কন্টাক্ট নম্বৰ কন্টাক্ট কৰি খুদিব পাৰা আদাৰৱাইজ ইয়াত ডেইলি লাইভ ক্লাস পাবা ৰেকৰ্ডেড ক্লাস পিডিএফ নোটস ফুল মক টেষ্ট টপিক ওয়াইজ মক টেষ্ট আৰু এইখিনি ক'ব পাৰো যে ম্যাথছৰ ক্ষেত্ৰত যদি কোনোবাই পূৰণ হৰণ গম পায় দেন বাকিখিনি দায়িত্ব আমাৰ হয় বাকি কুহল হকিয়া ছাৰে জিকে পঢ়াই 100% বুলি নকওঁ এৰাউণ্ড 95% তকৈ বেছি জিকে কমন লাষ্ট এক্সাম যিমান অসমত হৈ আছিল সো গোটেইখিনিত কমন আহিছে তো বাকি এইখিনি তোমালোকে আমাৰ এডিআৰইৰ লগতে আসাম পুলিচ আসাম ফৰেষ্ট
বাকি এক্সামৰ কাৰণেও প্ৰিপাৰেশ্যন কৰিব পাৰা। ইয়াতো এটা ডিছকাউণ্ট চলি আছে, একেবাৰে কম মূল্যত একো কিতাপ নলোৱাকৈ অল PDF নোটছ যিমান মেটেৰিয়েলছ লাগে লাইভ ক্লাছৰ লগতে ৰেকৰ্ডেড ক্লাছত গোটেইখিনি পাই যাবা। তো নেক্সট মানে একচুৱেলি এইটোৱে ক'ব বিচাৰোঁ, ইয়াত ইমান ভাবিব নালাগে, যেনে তোমালোকে পিকনিকৰ কাৰণে ভাবা, তো এই প্ৰাইচটোত মই এইখিনি ক'ব পাৰোঁ, তোমালোকে এনেকুৱা এটা প্লেটফৰ্ম পাবা য'ত তোমাৰ প্ৰিপাৰেশ্যন যদি ষ্টাৰ্ট হোৱা নাই এতিয়ালৈ, তুমি ষ্টাৰ্ট এতিয়াৰ পৰা হৈ যাব। তো সেইখিনিয়ে মই তোমালোকক জনাব পাৰোঁ। তো বাকীখিনি তোমালোকে নিজে গম পোৱা নিজৰ লাইফটোত কিমান দৰকাৰ আছে ন, আদাৰৱাইজ 2028 ৰখিব লাগিব। তো এবাৰ নেক্সট চোৱা, ইয়াৰ কোনটো স্মলেষ্ট হয়, তো আটাইতকৈ সৰু হয়। এতিয়া মই তোমালোকক কৈছোঁ চোৱা, ধৰাল মোক যদি কয় 2 √2 √3 √4, ইয়াৰ আটাইতকৈ ডাঙৰ কোন হয়, তোমালোকে কি ক'বা যে ছাৰ অবভিয়াছলি এইটো হয়। কিয় কৈছে এনচাৰ এইটো হয়, কাৰণ যদি চবতে √, থাকে, যিটো সংখ্যা অৰিজিনেলি ডাঙৰ সেইটো হ'ব। তো ইয়াত যিহেতু চবতে √, আছে, অৰিজিনেলি যিটো ডাঙৰ সেইটো এনচাৰ হ'ব ভাই। তো অৰিজিনেলি যিটো ডাঙৰ সেইটো এনচাৰ হ'ব। তো √3, তো অৰিজিনেলি ইয়াৰ যিটো সৰু 2 সৰু, তো সেইটো হ'ব, কাৰণ চবতে √, আছে মানে মিনিংটো আগৰ দৰে হৈ গ'ল। তো ঠিক একেদৰে তোমালোকে চোৱা, ইয়াত চবতে √, আছে, √, চবতে আছে মানে নাই বুলি ভাবিব পাৰা, তাৰ মিনিংটো নাথাকে। তো থাকা নাথাকাৰ মিনিং নাথাকে। এতিয়া তোমালোকে চোৱা, তলৰ আমি যে ভগ্নাংকত লিখো মানে ইয়াৰ মিনিংটো এনেকুৱা, ভগ্নাংকত মনত ৰাখিবা, তলৰ সংখ্যাটো যিমানে সৰু থাকিব সিমানে সি ডাঙৰ হয়। তলৰ সংখ্যাটো যিমানে সৰু থাকিব সিমানে ডাঙৰ হ'ব, আৰু তলৰ সংখ্যাটো অৰ্থাৎ তলৰ মিন্স হৰটো, হৰ মিন্স ডিনমিনেটৰটো, তো ডিনমিনেটৰ বা হৰটো যিমানে সৰু থাকিব সি সিমানে ডাঙৰ হ'ব, আৰু যিমানে ডাঙৰ থাকিব, যদি ওপৰত সেম লব থাকে, সেম কি থাকে, লব থাকে, ইয়াত লবটো একে চবৰে 1 1, তো তলৰ যিটো ডাঙৰ হ'ব আটাইতকৈ সি আটাইতকৈ সৰু হ'ব, আৰু তলৰটো য'ত আটাইতকৈ মানে কি হ'ব সৰু হ'ব সি আটাইতকৈ ডাঙৰ হ'ব। তো ইয়াৰ মিনিংটো, ভগ্নাংকৰ মিনিংটো কি, মই যদি এটা কলৰ কথা কওঁ, তো এটা মানে ইয়াৰ ভগ্নাংক হাফ মিন্স কি আছে, তাৰমানে এটা কল মানে কেনেকুৱা আছে, দুটা মানে তোমাৰ এনেকুৱা আছে যে টোটেল সংখ্যাটো মানে ধৰা এনেকুৱা, তোমালোকক যদি কওঁ যে ইয়াত ধৰা এটা বস্তু আছে, এটা বস্তু দুটাৰ মাজত ভগাইছে, এটা বস্তু তিনিটাৰ মাজত ভগাইছে, এটা বস্তু চাৰিটাৰ মাজত ভগাইছে, তো কোনটো ভাগ আটাইতকৈ সৰু হ'ব, তোমালোকে এইটো আইডিয়া লগাইছা ভাই, কুৱেশ্যনটো বাদ দিয়া। তো এটা কল দুজনৰ মাজত ভগাইছে, এটা কল তিনিজনৰ মাজত ভগাইছে, এটা কল চাৰিজনৰ মাজত ভগাইছে, কোনটো ভাগ আটাইতকৈ বেছি হ'ব, আটাইতকৈ কম হ'ব, তাৰ আটাইতকৈ বেছি ভাগটো হ'ব নিশ্চয় কোনটো, হাফ, আৰু আটাইতকৈ সৰু ভাগটো হ'ব 1/4। তো স্মলেষ্ট কি আছে, স্মলেষ্ট যিটো আমাক কৰিছে, তো অপশ্যন নাম্বাৰ ডি উইল বি কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। ঠিক আছে, মই যদি সেম সাইন থাকে তেতিয়াহ'লে ভয় কৰিব লগা নাই, তো চবৰে মতলবটো মিনিংটো সেম থাকে। তো নেক্সট কুৱেশ্যন দি আছে x ইজ ইকুৱেল টু √3, তেতিয়াহ'লে ইয়াৰ ভ্যালু লাগে। তো তোমালোকে চোৱা, সিম্পল কুৱেশ্যন আছে, তো x ৰ ভ্যালু √3 টু দা পাৱাৰ 4 প্লাস x ৰ ভ্যালু কি আছে √3 টু দা পাৱাৰ 4। এতিয়া তোমালোকে চোৱা, মানে √3 টু দা পাৱাৰ 4 মানে কি, √3 ইনটু √3 ইনটু √3 ইনটু √3, তো দুটা √3 ইনটু কৰিলে কি হয় 3, মানে আজি পৰা মনত ৰাখিবা, দুটা √, যদি একে নাম্বাৰ পূৰণ হৈ থাকে তেতিয়াহ'লে নাম্বাৰটো হৈ যায়, ৰুটডাল উঠি যায়। তো দুটা √3 ইনটু কৰিছে, তো ইয়াত 3 টো আহি যাব, দুটা √3 ইনটু কৰিছে, ইয়াত 3 টো আহি যাব, তো 3 3 কিমান হ'ল 9, তো ইয়াৰ পৰা আমি 9 পালো, প্লাস সেম টু সেম আছে √3 টু দা পাৱাৰ 4, তো ইয়াতো 1/9। তো আজি পৰা এইখিনি ভয় কৰিব লগা একো নাই। তো ইয়াৰ মিনিংটো আছে 9 কমপ্লিট 1/9। আমি যে কেতিয়াবা লিখো যে 3 কমপ্লিট 4/5, ওকে, তিনি মানে তিনি সমস্ত 4 মানে কি 5/4, তো 3 কমপ্লিট 4/5। তো যদি লিখো ইয়াৰ মিনিংটো কি হৈ যায় জানে, আগত যিটো আমাৰ থাকিব, যিটো মিক্স ফ্ৰেকশনত নাথাকে, যিটো নাম্বাৰ হ'ব, তো সি 3 + 4/5, মানে এইটো ফ্ৰেকশনটো এনেকৈ হৈ আছে। তো ইয়াতো আমাৰ কি আছে 3 কমপ্লিট 4/5 मतलब আছে 3 + 4/5, তো ইয়াত 9 + 9 1/9 মানে আছে 9 কমপ্লিট 1/9। তো অপশন নাম্বার এ উইল বি কারেক্ট आंसर ফর দিস কুৱেশ্যন। তো নেক্সট কুৱেশ্যনটো যদি মই চাবলৈ যাওঁ, একদম ইজি কুৱেশ্যন, আৰু এই কুৱেশ্যনটো এডিআৰি কিয় ফেভাৰেট নাজানো। তো এডিআৰি এনেকুৱা কোনো ধৰণৰ পেপাৰ অহা নাই য'ত এই কুৱেশ্যনটো অহা নাই। তো x/3 ইজ ইকুৱেল টু y/4 ইজ ইকুৱেল টু z/7 দিয়া আছে, আৰু ইয়াৰ ভ্যালুটো আছে x + y + z ডিভাইডেড বাই কি আছে 2z। তো ইয়াত আমাৰ যেতিয়া ভগ্নাংক এনেকুৱা থাকিব, তো x/3 ইজ ইকুৱেল টু y/4, তো নেক্সট z/7, তো ইয়াত আমি কি লিখছো, x ৰ ভ্যালু কি আছে ইয়াত 3, y ৰ ভ্যালু কি 4, z ৰ ভ্যালু 7, ডাইৰেক্ট আমি ল'ব পাৰো।
ঠিক আছে, ইয়াত তলত যিটো থাকিব সেইটোৱে তাৰ ভ্যালু বুজাই থাকে। তো এক্সট্ৰা ভ্যালু আমাৰ কি 3 হলে 3 প্লাস y মানে কি 4 প্লাস z মানে 7 2 z মানে কি দিয়া আছে 7 তাৰ মানে আমি ওপৰত পালো 3 প্লাস 3 7 মানে 14 আৰু ইয়াতো তলত পালো 14 মানে 1 উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন। ইমান ইজি কোয়েশ্চন, কিন্তু প্ৰত্যেকবাৰে মানে এইটো কোয়েশ্চন মানে এনেকুৱা ধৰণৰ ৰেচিভ কোয়েশ্চন তোমালোকক দিয়া থাকে। নেক্সট কোয়েশ্চনটো আমাৰ আছে the sum of the four consecutive alternative number is 64 than the smallest number among them। তো মই বাৰবাৰ তোমালোকক এটা কথা মেনশন কৰো যে অপচনতে কোয়েশ্চনটোৰ এনসাৰটো সোমাই আছে, সেইখিনি অবজাৰ্ভ কৰিব জানিব লাগিব। আদাৰৱাইজ তোমালোকে ট্ৰেডিশনাল যদি কৰিব যোৱা টাফো পাবা, কৰিব নোৱাৰিবা আৰু মেথছত টান টান লাগিব তোমালোকৰ। তো ইয়াত কোয়েশ্চনটোত কি কৈছে যে চাৰিটা এটাৰ পিছত এটা সংখ্যা বাদ দিলে যদি বাদ দিও তেতিয়াহলে গোটেই চাৰিটা সংখ্যাৰ যোগফল কিমান হ'ব এটাৰ পিছত এটা। যেনে 1 ললে তুমি 2 ল'ব নোৱাৰা 3 ল'ব লাগিব, 1 ল'লে নেক্সট 2 আহে, তো এটাৰ পিছত এটা বাদ দিব দিছে ন 3 ল'ব লাগিব, 3 পিছত নেক্সট 5 ল'ব লাগিব, 5 পিছত নেক্সট 7 ল'ব লাগিব কাৰণ 6 ল'ব নোৱাৰো। তো এনেকৈ হৈছে এটাৰ পিছত এটা যদি অল্টাৰনেটলি আমি সংখ্যা বাদ দিও তেতিয়াহলে চাৰিটা সংখ্যাৰ যোগফল, তো চাৰিটা সংখ্যাৰ যোগফল কি হয় 64 হয়। কৈছে স্মলেষ্ট নাম্বাৰ এমংছ দেম, তো আটাইতকৈ সৰু সংখ্যাটো কি? এটা আটাইতকৈ সৰু সংখ্যাটো হয় অপচন নাম্বাৰ এ হ'ব, বি হ'ব, সি হ'ব, ডি হ'ব। এই চাৰিটা অপচনৰ ভিতৰত কোনোবাটো এনসাৰ হ'ব। আমি সকলোৱে গম পাওঁ এই চাৰিটাৰ ভিতৰত কোনোবা নহয় কোনোবাটো এনসাৰ হ'ব। অপচন এ উইল বি কারেক্ট, বি হ'ব পাৰে, সি হ'ব পাৰে, ডি হ'ব পাৰে। এতিয়া আমি কি কৰিছো চোৱা, ইয়াত অপচন এ টো কারেক্ট বুলি ধৰিলো, তো আটাইতকৈ সৰু কাৰণ আটাইতকৈ সৰু এ হ'ব। যদি 13 হয় নেক্সটটো কি 14 টো হ'ব নোৱাৰে, 15 হলে নেক্সটটো 16 হ'ব না, 17 হলে এইটো 19। গোটেইটা অংকৰ যোগফল কি হ'ব লাগে 64। তো চোৱা 10 plus 10 plus 10 plus 10 মানে 40, 3 plus 5 8 8 plus 7 মানে 15 আৰু 9 প্লাস কৰিলে কিমান হ'ব আমি 64। তো আমাৰ অপচন নাম্বাৰ এ টোতে আমাৰ মিলি গল যে গোটেই চাৰিটা সংখ্যাৰ যোগফল কি হ'ল 64। একদম ইজি কোয়েশ্চন আছিল, একদম ইজি কোয়েশ্চন আছিল। তো নেক্সট কোয়েশ্চন যেটো আছে নেক্সট কোয়েশ্চনটো বাকি যিখিনি কোয়েশ্চন আছে আৰু কিছুমান কোয়েশ্চন আছে, তো সেইখিনি কোয়েশ্চন মই তোমালোকক নেক্সট পাৰ্ট 2 ক্লাছত কৰাম আৰু বাকি যিমানখিনি প্ৰিভিয়াস কোয়েশ্চন আছে তো গোটেইখিনি কৰাম। যদি তোমালোকৰ কাৰণে ভিডিওটো ইউজফুল যেন লাগিছে তো লাইক কৰি দিবা, কিবা ডাউট থাকিলে কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰা। তো আজি কাৰণে এইখিনি আছিল, অতি সোনকালে পাৰ্ট 2 ক্লাছত লগ পাম। থ্যাংক ইউ সো মাচ টু এভৰিওয়ান।